নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। ঘুনুচা নামটোৱে মোক সৰুৰে পৰা বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। আমাৰ অসমীয়া পাঠ্যপুথিত থকা ঘুনুচা নামৰ পাঠটোত এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী আছিল। সেই সময়ত জীৱন সংগ্ৰামনো কি সেয়া বুজি নাপালেও কিন্তু ঘুনুচাৰ জীৱন সংগ্ৰাম আৰু তাইৰ শেষ অৱস্থাই মোৰ মনটোক এটা বুজাব নোৱাৰা বেদনাই হেঁচা মাৰি ধৰিছিল। ঘুনুচাৰ কাহিনীটো চাগে যিবোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে সকলোৰে মনত আছে। আজি আন এজনী ঘুনুচাৰ এটি বাস্তৱ কাহিনী আপোনালোকক শুনাম। আজিৰ কাহিনীটো নলবাৰী জিলাৰ সন্ধ্যা গাঁওখনৰ। ঘুনুচাৰ দৰেই দুৰ্ভগীয়া নিৰ্মালীৰ কাহিনী। নিৰ্মালী সম্পৰ্কত মোৰ জা হয়। বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে নিৰ্মালীক লগ পাইছিলোঁ আমাৰ গাঁৱৰে এঘৰ মানুহৰ কিবা এটা অনুষ্ঠানত। তাইৰ কোলাত ঢকঢকীয়া বগা কণমানি ল'ৰা এটা। মোৰ শাহুমাই মোক তাইৰ লগত চিনাকি কৰাই দিলে। কথা বতৰা পাতি গম পালোঁ তাই গিৰিয়েকৰ লগত নলবাৰী টাউনত ঘৰ ভাড়াত থাকে। গিৰিয়েকে শাক পাচলিৰ বেপাৰ কৰে। দুয়োৰে ল'ৰাটোক এখন ভাল স্কুলত পঢ়াই ডাঙৰ মানুহ কৰাৰ বৰ ইচ্ছা। মই তাইৰ কথাবোৰ শুনি মনতে ভাবিছিলোঁ, কিমান সুখী তাই, সপোনবোৰ কিমান ধুনীয়া তাইৰ। নিৰ্মালীক লগ পোৱাৰ কিছুদিন পিছত মোৰ শাহুমাৰ মুখত গম পালোঁ নিৰ্মালীৰ ল'ৰাটোৰ অসুখ, গুৱাহাটীত চিকিৎসাধীন হৈ আছে। জনামতে খবৰ সিমান ভাল নহয়, কাৰণ ল'ৰাটোৰ দুৰাৰোগ্য ৰোগ হৈছে আৰু সদায় চিকিৎসাধীন হৈ থাকিব লাগিব। টকা পইচাৰে আমদানি নহ'লেও নিৰ্মালী, গিৰিয়েক আৰু ল'ৰাটোৰ এখন সুখৰ সংসাৰ আছিল। কিন্তু একমাত্ৰ পুত্ৰৰ অসুস্থতাই নিৰ্মালী আৰু গিৰিয়েকৰ সুখ শান্তি কাঢ়ি লৈ গ'ল। গিৰিয়েক ঘনকান্তই এতিয়া দিনে ৰাতিয়ে কষ্ট কৰিবলৈ ল'লে, যাতে পুত্ৰৰ চিকিৎসাত কোনো অসুবিধা নহয়। ল'ৰাটোক গুৱাহাটী GMCHত চিকিৎসা কৰি আছিল। বাহিৰলৈ নিবৰ মন আছিল যদিও টকা পইচা নাই। এতিয়া আৰু সিহঁত দুটাৰ বেলেগ চিন্তা কৰাৰ সময় নাই। ল'ৰাটোক লৈ ঘৰৰ পৰা হস্পিটেল, হস্পিটেলৰ পৰা ঘৰ, এনেকৈয়ে অহা যোৱা কৰি কৰি চিকিৎসা চলিয়ে থাকিল। ডক্তৰেও আশা দিছিল ল'ৰাটো এদিন ভাল হ'ব আৰু মাক দেউতাকৰ সপোন পূৰণ কৰিব। এনেবোৰ সান্তনাই নিৰ্মালী আৰু গিৰিয়েকক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। কিন্তু বিধিৰ বিপাক, নিৰ্মালীক আন এটা ধুমুহাই হাতবাউলি মাতি আছিল। পুতেকৰ চিকিৎসাৰ প্ৰয়োজনীয় সামগ্ৰী আনিবৰ বাবে এদিন গধূলি গুৱাহাটীলৈ টেম্পুৰে গৈ থাকোঁতে পিছফালৰ পৰা অহা ট্ৰাক এখনে টেম্পুখনত খুন্দা মৰাত নিৰ্মালীৰ গিৰিয়েক গুৰুতৰভাৱে আহত হৈ পৰে আৰু GMCHত ভৰ্তি হ'ব লগা হয়। হস্পিটেলৰ বিচনাত থাকিও বাৰে বাৰে পুতেকৰ ঔষধখিনি যোগান ধৰিবৰ বাবে বিচনাৰ পৰা উঠিব বিচাৰিছিল। নিৰ্মালীক দুৰ্ঘটনাৰ কথা নকৈ অতি সোনকালে ল'ৰাটোৰ ঔষধ পাতি লৈ ঘৰ আহি পাব বুলি ফোনত কৈছিল। নিৰ্মালীও আহিব আহিব বুলি ৰৈ আছিল। তাই সিহঁতৰ ঘৰৰ সন্মুখত গাড়ী ৰখাৰ শব্দ শুনি বাহিৰলৈ দৌৰি ওলাই আহিছিল। ওলাই আহি তাই দেখিলে বাহিৰত এখন স্বৰ্গ ৰথ ৰখাই থোৱা আছে। কিন্তু কোন আছে সেই ৰথখনত? তাই এখোজ দুখোজকৈ আগুৱাই আহি দেখিলে তাইৰ গিৰিয়েক তাত শুই আছে, কোনো দিনে সাৰ নোপোৱা গভীৰ টোপনিত। তাই ল'ৰাটোৰ মুখলৈ চাই হিয়া ঢাকুৰি কান্দিলে। কান্দি কান্দি তাই গিৰিয়েকক ক'লে, ল'ৰাটোৰ চিকিৎসা আধৰুৱা কৰি কিয় গুচি গ'লা? গিৰিয়েকৰ মৃত্যুৰ দিনাই তাই ভাড়াৰ ৰুম এৰি গাঁৱৰ ঘৰলৈ গুচি আহিলে। গিৰিয়েকৰ কৰ্ম শেষ হোৱাৰ পিছৰ পৰাই তাই আনৰ ঘৰত কাম কৰিবলৈ ল'লে। ল'ৰাটোৰ ঔষধ পাতিখিনিৰ যোগান, লগতে খোৱা বোৱা সকলোখিনি দায়িত্ব তাইৰ ওপৰতে আহি পৰিল। বিধাতাই তাইৰ কপালখনত এইখিনিলৈকে লিখি এৰা নাছিল। ল'ৰাটোৰ বেমাৰ লাহে লাহে বেছি হ'বলৈ ধৰিলে। গিৰিয়েক মৰাৰ 6 মাহ পাছতে ল'ৰাটো এদিন বৰ বেছি অসুস্থ হৈ পৰে আৰু চিকিৎসালয়লৈ নি থাকোঁতেই আগ বাটতে পুতেকেও মাকক অকলশৰে এৰি চিৰদিনৰ বাবে বিদায় মাগিলে।
একমাত্ৰ মৰমৰ পুতেকজন অসুস্থ হৈ থাকোঁতেই তাৰ কথা ভাবি ভাবি নিৰ্মালীয়ে চকুৰ পানী মচি মচি তাইৰ চকু পানী শেষ কৰি পেলাইছিল। পুতেকৰ মৃত্যুত তাই বাকৰুদ্ধ হৈ পৰিছিল। তাই কান্দিবলৈ পাহৰি গৈছিল। পুতেকৰ মৃত শৰীৰটো কোলাত লৈ গালে মুখে চুমা খাইছিল। তাইৰ এই দৃশ্যই তাত উপস্থিত থকা সকলোকে কন্দুৱাইছিল। কাৰো মুখৰ মাত নাছিল কি বুলিনো সান্তনা দিব তাইক। গাঁৱৰ মানুহবোৰে লগ লাগি তাইৰ কোলাৰ পৰা 12 বছৰীয়া ধীমানক টানি আজুৰি লৈ গৈছিল শ্মশানলৈ। তেতিয়াৰে পৰা তাই কাৰো লগত কথা নাপাতে, খোৱা বোৱাও নকৰে। কেৱল পুতেকৰ ফটোখন বুকুত সাৱটি লৈ কিবা কিবি ভাবি থাকে। লাহে লাহে সময়ৰ গতিত তাই নিজকে চম্ভালি ল'বলৈ ধৰিলে। খাব পিন্ধিবৰ বাবে নহ'লেও নিজকে ব্যস্ত কৰি ৰাখিবলৈ তাই ইঘৰ সিঘৰৰ তাত কাম বন কৰি অকলশৰীয়া হৈ বাকী থকা আয়ুসখিনি কাটিবলৈ চেষ্টা কৰিছে। জীয়াই থকাৰ হেঁপাহ তাইৰ নাই, তথাপিও জীয়াই আছে। স্বামী আৰু পুত্ৰৰ স্মৃতিবোৰ বুকুৰ মাজত জীয়াই ৰাখি। বিধাতাই কাৰ কপালত কি লিখি থৈছে সেয়া কোনেও নাজানে। স্বামী আৰু পুত্ৰৰ সৈতে সুন্দৰকৈ জীৱনটো আৰম্ভ কৰিব খোজা নিৰ্মালী সুন্দৰ সংসাৰখন কেনেকৈ নিমিষতে থানবান হৈ গ'ল। খুনুচা আৰু নিৰ্মালীৰ কাহিনীৰ মাজত কোনো পাৰ্থক্য নাই। পাৰ্থক্য মাত্ৰ এইটোৱে, খুনুচাক আমি কিতাপত পঢ়িছিলোঁ আৰু নিৰ্মালীক আমি চকুৰ আগত দেখিছোঁ। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।